জুবিনৰ অন্ধভক্তসকলক কিন্তু ভাল একদম চুঙা চাই সোপা দি দিলে কোনে গৰিমা গাৰ্গে ভাল পাইছোঁ বহুত একেদিন দেখিছোঁ একদম ফকফকাই আছে জুবিন দা চিত্ৰাংকন কিমান যে প্ৰতিবাদ হ'ল কিমান যে কি হ'ল মানুহ মৃত্যু হৈ গ'ল এম্বুলেঞ্চত নহয় জানো কিন্তু তাৰ পিছতো গৰিমা গাৰ্গৰ কিন্তু কি হ'ল গা নলৰিল আৰু তেওঁলোকে কি কৈছিলে হিমন্ত বিশ্ব শৰ্মাই নে কোনে কৈছিলে হয় না নহয় যে গৰিমা গাৰ্গৰ পাৰ্মিশ্যন লৈ ল'ব লাগিব বুলি কৈছিলে যদি ছবি আঁকিবলৈ হয় গৰিমা গাৰ্গৰ পাৰ্মিশ্যন লৈ ল'ব কোনোবা এজনে কৈছিলে বাৰু দেই যোনেই নহওক আপোনালোকে চাগে নিশ্চয় শুনিছিলে কিন্তু গৰিমা গাৰ্গক সাংবাদিকে এনেকুৱা প্ৰশ্নৰ সন্মুখীন কৰিছিলে সেই প্ৰশ্নৰ সন্মুখীন কৰিবলৈ গৈ তেওঁ কৈ দিলে যে জুবিন গাৰ্গৰ ছবি অংকন কৰিবলৈ মানে ক'বলৈ মোৰ সাহস নাই মোৰ ক্ষমতা নাই জুবিন গাৰ্গৰ ছবিখন অংকন ক'ত কৰিব কি কৰিব সেইটো ক'বলৈ ক্ষমতা নাই মুঠতে ভাল ঠাইত য'তে ত'তে নহয় ভাল ঠাই চাই পেলাই কৰিব লাগে এতিয়া কথাটো হ'ল মানুহে কি বেয়া ঠাইত ছবি আঁকিছিলে নেকি ভাল ঠাইত ছবি আঁকিছিল নে মোটা হগা ঠাইত ছবি আঁকিছিলে হয় নে নহয় হয় য'তে ত'তে সিদিনাখন এজনৰ কথা মই কৈছিলোঁ কোনোবা এজনে কৈছিলে এই দেৱালে চেৱালে চবতে লিখি দে মানে জুবিনক ভেলুলেছ কৰি দে সেইটো আচলতে কৈছে কথাটো হ'ল সেইটো হ'ল কি ভুৱা অনুৰাগী মানুহক সেইটো উচতাই দিলে যে য'তে ত'তে আঁকিব লাগিব মোৰ ঘৰৰ ৱালতো আঁকিম তেনেকৈ কৈছিলে হয় নে নহয় সেইবিলাকেই হ'ল ভেলুলেছ আৰু সেই জাকৰ মুখত চুঙা চাই সোপা দি দিলে আজি দেখিছোঁ মই গৰিমা গাৰ্গে মই ভিডিঅ'টো লগাই নিদিওঁ মই যিখিনি লিখি দিছে সেইটোহে মই দিম আৰু তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিলে আপোনালোকে জুবিনক লৈ তৰ্ণা আজোৰা কৰি নাথাকিব কিন্তু তথাপিও তেওঁ মুখত নোলালে যে জুবিন ৰাইজৰহে চৰকাৰৰ নহয় সেই কথাটো ক'বলৈও তেওঁ কিন্তু গাত শকতি নহ'ল কিয়নো শকতি হ'ব কাৰণ গোটেই বহাগৰ মাহটো তেওঁ বিহুতেই গ'ল হয় নে নহয় কবিতা আবৃত্তি কিবা কিবি কিন্তু তেওঁ বহুত অসুস্থ যদিও কিন্তু একদিনো তেওঁ ঘৰত নাথাকিলে প্ৰতিটো অনুষ্ঠানতেই তেওঁ সহযোগ কৰিলে কাৰণ জুবলিৰ লগত হয় নে নহয় গতিকে তেওঁ অসুস্থ মানুহ এজনীক ৰাতি দিন টোপনি ক্ষতি কৰি থকা মানুহ এজনীক কিয় সাংবাদিকে প্ৰশ্ন কৰিবগৈ লাগে সেই গতিকে তেওঁলোকে কি কৰিলে তেওঁ সাংবাদিকক একদম সুন্দৰ উত্তৰটো দি দিলে মোৰ লগত এইবিলাক নহ'ব আৰু জুবিনৰ ছবি য'ত ত'ত অংকন কৰিব নোৱাৰিব ভাল ঠাইতহে কৰিব লাগিব তাৰ মানে আপোনালোকে কি বুজিলে তেওঁ ৰাইজৰ ফালে হ'ল নে চৰকাৰৰ ফালে হ'ল আৰু বহু এতিয়া অন্ধভক্তই আহি পেলাই মোক গালি দিবহি গালি দিলেও একো কথা নাই মোৰ কোনো ফৰক নপৰে হোৱাটোতো কমেই যিটো মই দেখিছোঁ সেইটোৱে কম হয় না নহয় কিন্তু সেই অন্ধভক্তসকললৈহে মোৰ বেয়া লাগিছে ইছ ৰাম অন্ধভক্তসকলৰ হৈ পেলাই যদি এষাৰ মাত মাতিলে হয় গৰিমা গাৰ্গে বোলে মানুহখিনিক জনতা মানে সকলো জনসাধাৰণক আপোনালোকে হাৰাশাস্তি নকৰিব যিহেতু জুবিন ৰাইজৰ মানুহ ৰাইজৰ মাজতেই থাকিবলৈ দিয়ক সেই কথাটো তেওঁ মুখৰ পৰা নোলালে হয় না নহয় কাৰণ তেওঁ বহুত অসুস্থ মানুহ এজনীক শান্তিত থাকিবলৈ নিদি পেলাই কি কৰিছে তেওঁলোকে প্ৰশ্ন কৰিছে আৰু শান্তিতনো কেনেকৈ তেওঁ থাকিব কাৰণ গোটেই মাহটো তেওঁ কবিতা আবৃত্তি কৰোঁতেই গ'ল হয়নে গতিকে বন্ধু বান্ধৱীসকল এইবিলাকেই হ'ল ভুৱা অনুৰাগী আমাৰ এচাম মৰিছে তেওঁ গোটেই মাহটো কবিতা আবৃত্তি কৰিলে হয় নে নহয় তেওঁ গোটেই মাহটো কবিতা আবৃত্তি কৰিলে তেওঁ নিজৰ স্বামীৰ কি হয় মাজে মাজে তেওঁ কোৰ্টলৈ অহা যোৱা কৰি থাকে বছ হৈ আছে হয় নে নহয় তেওঁলোকৰ কাম চলি আছে তেওঁলোকৰ চিনেমাৰ কাম চলি আছে কিবা ঢেৰ এখন য'ত যি কৰিব লাগে সেইবিলাক সুন্দৰকৈ মানে কৰি আছে কিন্তু আমাৰ এচামে ফেচবুকত অকল আৰু কাম নাই বন নাই অকল জুবিন দা ফটো আঁকিব লাগে জুবিন দাৰ কাৰণে আমুক জুবিন দাৰ কাৰণে তামুক সেইখিনিয়ে তাৰ বাদে কিন্তু বেলেগ একো কাম বন নাই পেটটো চাগে বিচনাত পেলাই লৈ পেলাই ফোনটো লৈ পেলাই আৰু হোৱাই নোহোৱাই সেইখনে কিন্তু গৰিমা গাৰ্গে কেওফালৰ পৰা তেওঁ সুন্দৰকৈ নিজৰ কামবিলাক চলাই গৈ আছে আৰু ভাল লাগিছে গৰিমা গাৰ্গে তেওঁলোকক সেই উত্তৰটো দিয়াৰ কাৰণে ভাল পাইছোঁ আৰু কওক এতিয়া আপোনালোকে বোলে আপুনি কোৱা কথাখিনি মিছা কথা কৈছে তেওঁ এনেকৈ কোৱাই নাছিলে তেনেকৈ কওক কিন্তু এতিয়ালৈকে মই থাম্বনেইলটো প্ৰস্তুত কৰা নাই আৰু থাম্বনেইলটো প্ৰস্তুত কৰিলে কিখিনি কৈছিলে মই আপোনালোকক দিম কিন্তু তেওঁ কি মিডিয়াৰ আগত কৈছে সেইবিলাক মই আৰু লগাই দিবলৈ নাযাওঁ তেনেকুৱাবিলাকৰ পৰা এতিয়া মই বিৰত আছোঁ দৰকাৰো নাই কিন্তু মোৰ হাঁহি উঠে এইবিলাক মই খেলবিলাক চাই থাকোঁ
গম পাইছে নাই? খেলবিলাক চাই থাকোঁ, লাভ নাই। মুঠতে চৰকাৰী মানুহ চৰকাৰৰ লগতেই হাত। এতিয়া আৰু আমি এনেই গাই বাই থাকি পেলাই লাভ নাই। আজি যিটো নিউজ মই তাত দেখিলোঁ, তাত কমেণ্ট ইমান সুন্দৰ সুন্দৰ কমেণ্ট আহিছে। মানুহখিনিয়ে আগৰ পৰাই আচলতে কিছুলোকে বুজি পাই আছে, আৰু কিছুলোকে যিসকল ভুৱা এনেই হুলস্থুল, মানে অসমখন এনেই হুলস্থুল কৰি থাকিবলৈ বিচাৰে, তেওঁলোকেহে কিন্তু সেই জুবিনৰ এইবিলাক ছবি অঁকা কিবা অঁকা লৈ পেলাই হুলস্থুল লগাই আছে। মানে এটা টপিক লাগে ন, উত্তপ্ত হৈ থকা এটা টপিক লাগে, সেইকাৰণে জুবিনক বাছনি কৰি লৈছে। আৰু সেই কথাটো গৰিমা গাৰ্গে গম পাইছে, গম পাই পেলাই কৈ দিলে যে জুবিনৰ ছবি আঁকিবলৈ দিয়া ক্ষমতাটো মোৰ তাত নাই। আপোনালোকে কওকচোন কিয় নাই? নিজৰ স্বামী এজন মৃত্যু হৈ গৈছে, তেওঁ হাতত ক্ষমতাটো থাকিব লাগিবনে নাই কওকচোন? কিন্তু সেইটো তেওঁ এতিয়া কৈছে যে মোৰ হাতত ক্ষমতা নাই আৰু য'তে ত'তে আঁকিব নোৱাৰিব, ভাল ঠাইতহে আঁকিব পাৰিব। একদম সুন্দৰ উত্তৰ আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।